সোণাৰীৰ ভৱানীপুৰ অঞ্চলত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ বন বিভাগক সমজাই দিলে প্ৰকৃতি প্ৰেমীয়ে সোণাৰীত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ সোণাৰীৰ ভৱানীপুৰ অঞ্চলত উদ্ধাৰ হৈছে কাছটো সমীপৰ টাউকাক নদীৰ পৰা জনাঞ্চললৈ বগাই অহাৰ খণ্ডে সোণাৰীৰ প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাই উদ্ধাৰ কৰা কাছটো ভাৰতীয় ময়ূৰৰ সফট সেল কচ্ছপ দক্ষিণ এছিয়াত পোৱা এবিধ কাছৰ প্ৰজাতি আৰু ইয়াক IUCN ৰঙা তালিকাভুক্ত বিলুপ্তপ্ৰায় প্ৰজাতিৰ বুলি জনা পৰা গৈছে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাত প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাই কাছটো সোণাৰী আঞ্চলিক বন বিভাগক সমজাই দিয়ে কাছটো আমি যোৱাকালি সোণাৰী ভৱানীপুৰ অঞ্চলৰ ভাইটি এজনে খবৰ দিয়াত তেওঁ তাৰ পৰা আনিবলৈ গ'লোঁ কাছটো চাই পেলাই অকণমান তাৰমানে আমাৰ মানে নদী হেৰিৰে মানে সাগৰ মানে এইটো কি বুলি কয় আমাৰ স্বচ্ছ পানীৰ মানে হেৰি কাছ বুলি আমি হেৰি কৰিছোঁ তাৰমানে আৰু এইটো বৰ এতিয়া কমি আছে কম হৈ আছে বৰ উভৈনদীকে নাপায় এইটো আমি ইণ্ডিয়ান পিকক সফট সেল টৰ্টল বা আৰু বাৰ্মিজ পিকক সফট সেল টৰ্টল বুলিও কোৱা যায় বিৰাট ডাঙৰো নহয় মানে হেৰিত থাকে কিন্তু আৰু এতিয়া আমি কালি ফৰেষ্টৰ লগত কথা পাতিছিলোঁ আজি অভয়পুৰৰ ভিতৰৰ ফালে নগা নদী বুলি কয় জেগাডোখৰ তাত আমি আজি মানে হেৰি মেলি দিয়া হয় ভৱানীপুৰ কাৰ ঘৰত পোৱা হৈছিলে ভৱানীপুৰৰ ভাইটিজনৰ নামটো মই পাহৰি থাকিলোঁ কিবা হেৰি পাল বুলি কয় সুমন পাল নে কিবা বুলি আছিলে তেওঁ খবৰটো দিছিলে আমাক এতিয়া ৰিকভাৰ কৰি আনিছে বস্তুটো হয় হয় আমি এনেই সাপ হওক বা হেৰি এনেকুৱাবোৰ আমি উদ্ধাৰ কৰি পেলাই বনাঞ্চলত মেলি দিওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক হেৰি দি পেলাই এইবোৰ যিবোৰ মানে যিমানবোৰ বন্যপ্ৰাণী বা হেৰি এনেকুৱা পোৱা যায় তেনেকৈ যিখিনি পাৰোঁ আমি উদ্ধাৰ কৰোঁ উদ্ধাৰ মানে আমাক খবৰ আহিলে আমি উদ্ধাৰ কৰোঁ উদ্ধাৰ কৰি পেলাই আমি আপোনাৰ পূৰ্বৰ পৰা এইবিলাক ক্ষেত্ৰত লাগি আছে হয় হয় আমি এতিয়া মই বিশেষকৈ এইখিনি জীৱ জন্তু ঘৰচীয়াখিনি আছে বাৰু কিন্তু মানে বন্যপ্ৰাণীৰ ভিতৰত পৰাপক্ষত আমি এতিয়া সাপটো বেছিকৈ পাওঁ সাপটো মানে জনাঞ্চললৈ গুচি আহে গতিকে আমাৰ এইডোখৰ বৰ বেছি হেৰিও নাই সেইকাৰণে সাপখিনিহে আমি বেছিকৈ উদ্ধাৰ কৰি পেলাই এই ফৰেষ্টৰ লগত হেৰি কৰি দিওঁ এতিয়া আছোঁ এতিয়া সেইটো তেওঁলোকৰ হাতত অৰ্পণ কৰিম এতিয়া মথুৰাপুৰৰ পৰা ইছলাম আমিৰৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক